নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিওঁ তাতো পোষ্ট ল'ব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব আৰু লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আমি 1 লাখ টকাকৈ 25,000 যুৱক যুৱতীক দিছিলো এইবাৰ অক্টোবৰত আমি তেওঁলোকক সেকেন্ড ইনষ্টলমেন্টটো দিম যিসকলে বাইক টাই কিনি ললে তেওঁলোকে নাপাব যিসকলে সফল ব্যৱসায় কৰিছে তেওঁলোকক আমি আৰু 1 লাখ দিম অতিৰিক্তকৈ আৰু 75,000 যুৱক যুৱতীক আমি 1 লাখকৈ টকা দিম অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম